হয় মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ এখন দোকানত। এই দোকানখন হৈছে এখন ইস্ত্ৰি কৰা দোকান আৰু কেমেৰা হাউচ নিকুঞ্জই দেখুৱাব মঙলদৈ এগৰাকী কৃতি ছাত্ৰ নিজে কাপোৰ ইস্ত্ৰি কৰে, আনৰ কাপোৰ ইস্ত্ৰি কৰে আৰু ইস্ত্ৰি কৰিয়ে পঢ়া শুনা কৰিছিলে আৰু উজলিছে যে ই এডভান্সত তেখেত উজলিছে। এই কেমেৰা হাউচ নিকুঞ্জই দেখুৱাব এইখন হৈছে ৰাজন বাইথাৰ দোকান আৰু তেখেতে কাম কৰে ইস্ত্ৰি কৰা কাম আৰু ইস্ত্ৰি কৰা কাম কৰি তেখেতে পৰিয়াল পোহপালন দি আছে। দেউতাকৰ লগত সহযোগ কৰে, দৈনিক দেউতাকৰ লগত সহযোগ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কেমেৰা সহজে দেখুৱাইছে এইগৰাকী হৈছে কৃতি ছাত্ৰগৰাকী যে ই এডভান্সত তেখেতে উজলিছে আৰু উজলাৰ লগে লগে মঙলদৈ চহৰত এক আনন্দ জোৱাৰ উঠিছে যে কিমান কষ্ট স্বীকাৰ কৰি হ'লেও তেখেতৰ নিজৰ সপোন পূৰাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। মই পুনতে তেখেতৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনাক ND24ৰ পৰা আপোনাক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আপুনি কষ্ট স্বীকাৰ কৰিও আপোনাৰ সপোনত উপনীত হ'বৰ কাৰণে আপুনি অগ্ৰসৰ হৈছে। কি ক'ব, কেনেধৰণে পঢ়া শুনা আপুনি অব্যাহত ৰাখিছিলে? মই ফাৰ্ষ্ট অফ অল 12ৰ পিছত মোৰ 12 কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত দৰঙৰ পৰা পাছ কৰিছিলোঁ। তাতে ডিষ্টিংশ্যন পাইছিলোঁ মই। তাৰপিছত মই JEE কাৰণে পঢ়িবৰ বাবে মই Super 30 ৰিটেন এটা এক্সাম হয়, সেইটো আমাৰ স্কুলতে পাতিছিলে। কোনে পাতিছিলে, অৰ্গেনাইজ কোনে কৰিছিলে Super 30? Super 30টো অইলে স্পন্সৰ কৰে, মেইনলি অইলে স্পন্সৰ কৰে। আৰু আছে আৰু কোম্পানীজ আছে, বাট মেইনলি অইলৰ পৰা থাকে। তাতে ৰিটেন এক্সাম মই কোৱালিফাই কৰিলোঁ। তাৰপিছত তাতে ইণ্টাৰভিউ এটা আছিলে, ইণ্টাৰভিউটো কোৱালিফাই কৰিলোঁ। তাৰপিছত আমাৰ আৰু এবাৰ পাৰ্চনেল ইণ্টাৰভিউ হৈছিলে, সেইটোতো কোৱালিফাই কৰি পেলাই মই তাতে ছিট পাইছিলোঁ। সেইটো তাতে আমাক JEE কাৰণে 11 মাহীয়া বিনামূলীয়া কোচিং দিয়ে। আমাৰ যিবিলাক দুখীয়া ঘৰৰ যিকেইটাই বেছি পইচা এফৰ্ড কৰিব নোৱাৰে কোচিঙৰ কাৰণে, সেনেকুৱা ষ্টুডেণ্টক অইলে হেল্প কৰে, বিনামূলীয়া কোচিং দি পেলাই। তাতে মই চান্স পালোঁ, সেইটো বহুত সৌভাগ্য আছিল মোৰ। আৰু তাতে চান্স পোৱাৰ পিছতে মোৰ কোচিংটো ষ্টাৰ্ট হ'ল টুৱাৰ্ডছ দ্য JEE। তাতে মই থাকি পেলাই পঢ়িলোঁ, হোষ্টেলত থাকি পেলাই পঢ়িলোঁ। তাৰপিছত JEE মেইনছৰ মোৰ 91.28% আছিলে। তাৰপিছত JEE এডভান্স হ'ল, JEE এডভান্সতো মোৰ ভাল এটা আহিছে। মই ভাল এটা কলেজ পাম বুলি মই আশা কৰিছোঁ। আৰু এইখিনিতে আছে। শেহতীয়াভাৱে আপোনাৰ এই উৎসাহী হৈছে আঞ্চলিক ৰাইজ বা মা দেউতা উৎসাহী হৈছে। আপুনি কি কাম কৰে, প্ৰকৃততে কি কাম কৰে আৰু কি কাম কৰে? দেউতাক কেনেধৰণে সহায় সহযোগ কৰি আছে? দেউতাই মোৰ কাপোৰ ইস্ত্ৰি কৰে, কাপোৰ ইস্ত্ৰি লণ্ড্ৰীৰ দোকান আছে। তাতে মই যেতিয়া সময় পাওঁ দেউতাৰ সহায় কৰিবৰ কাৰণে দোকানত আহি যাওঁ। দোকানত আহি পেলাই কাপোৰ ইস্ত্ৰি কৰোঁ। এনেকুৱাই দেউতাৰ কামত সহায় কৰি আছোঁ। আমাৰ এইটোৱে জীৱিকা আছে, বেলেগ কোনো নাই, খেতি বাতি এনেকুৱা নাই একো। সেইকাৰণে যি আছে এইটোৱে আছে আৰু এইটোতে দেউতাৰ সহায় কৰি আছোঁ। এই ধৰণে আমি ৰাজন বাইথাৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। এই দেউতাকক সহায় কৰি আছে, দৈনিক দোকানলৈ আহে আৰু সময় পোৱাৰ লগে লগে তেখেতে দেউতাকৰ দোকানখনত আহি উপস্থিত হৈ কাপোৰ ইস্ত্ৰি কৰে। মই পুনতে দেউতাকগৰাকী আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। আপোনাৰ পুত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু আপোনাৰ লগত সময় পালে আহি সহায় সহযোগ কৰে এই ধৰণে কাপোৰ ইস্ত্ৰি কৰাত। মোৰ ল'ৰাটো যেতিয়া কলেজত বা স্কুলত থাকে, মোটামুটিতো 6ৰ পৰা আহি বাহিৰতে আছে, 6 ক্লাছৰ পৰা। যেতিয়াই থাকে মানে ঘৰত, তেতিয়া ৰাতিপুৱা আহে বা পিছবেলা আহে, সেইটো সময়ত কাপোৰ ইস্ত্ৰি কৰে। মই ঘৰৰ পৰা নাহালৈকে মানে কাপোৰটো আহি পেলাই ইস্ত্ৰি কৰে, মই আহোঁ আকৌ ঘৰত গুচি যাওঁ। এই কাপোৰ ইস্ত্ৰি কৰিব জানে পাৰা হৈছে। আপুনি নাথাকিলেও চলাইছে। মই একবাৰ বাহিৰত গৈছিলোঁ 10 দিন 15 দিনৰ কাৰণে, সি চলাইছে দোকানটো। আৰু কোন কোন আছে আপোনাৰ? মোৰ আছে 2টা ছোৱালী, এটা ল'ৰা আৰু মোৰ মিছেছটো আছে। কি তেখেতে ছোৱালী দুগৰাকী কি পঢ়ি আছে? তেওঁলোকে মঙলদৈ কলেজত BEd পঢ়ি আছে। কেনেধৰণে পঢ়া শুনা কৰিছে তেওঁলোকে? আছে, ঠিকে আছে, মোটামুটি বেয়া নহয়। আৰু কেনেধৰণে পঢ়া শুনা কেনেকুৱা? পঢ়া শুনা ভালে। এই আপোনাৰ তেওঁলোকেও ছেকেণ্ড ইয়েৰ পাছ কৰিলে, ভালেই পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, বঢ়িয়া। অসম চৰকাৰৰ পৰা কিবা পাইছে নেকি? অসম চৰকাৰৰ পৰা পাইছে, স্কুটি পাইছে, ৰঙা স্কুটি। কেইখন পাইছে? 2টা ছোৱালী, 2টাই পাইছে। দুগৰাকী ছোৱালী? হয়।
এই ধৰণে আমি ৰাজন বৈঠাৰ দেউতাকৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। আকৌ আমি তেখেতৰ ওচৰলৈ যাবৰ কাৰণে আমি কিছু চেষ্টা কৰিম। এই যিহেতু দোকানখন যথেষ্ট ঠেক, সেইকাৰণে অকণমান অসুবিধা হৈছে। আমি আকৌ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এই ধৰণে যথেষ্ট দামৰ কাপোৰসমূহ ইস্ত্ৰি কৰিব লগা হয়। আপুনি কেতিয়াবা এই ধৰণে ভয় খাইছে নেকি, বা দেউতাৰ কেনেধৰণে আপুনি কিমান বয়সৰ পৰা আপুনি ইস্ত্ৰি কৰা আৰম্ভ কৰিছে? মই যেতিয়া ক্লাছ 8ত আছিলোঁ তেতিয়াৰ পৰাই মই দেউতাক সহায় কৰি আছোঁ। এনে ঘৰত সহায় কৰিছিলোঁ, সেইটো সৰু সৰু সহায় কৰিছিলোঁ, কিন্তু কাপোৰ ইস্ত্ৰিৰ কামটো মই ক্লাছ 8ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। সেইটো ভয় নালাগে, দেউতাই চাই দিয়ে মোক, দেউতাই হেল্প কৰি দিয়ে, বুজাই দিয়ে কোনটো কেনেকৈ কৰিব লাগে, ভয় নালাগে। আজিকালি নিপুণভাৱে কৰিব পাৰে। হয়, ভাল। এই ধৰণে আমি ৰাজন বৈঠাৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। মঙলদৈ চহৰত উজলিছে এইগৰাকী কীৰ্তিমান ছাত্ৰ। দেউতাক মাকৰ সপোন আছে এগৰাকী সুনাগৰিক হোৱাৰ কাৰণে। তেখেতেও এজন ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে আৰু এগৰাকী ভাল নাগৰিক হোৱাৰ সপোন দেখিছে। আমিও কামনা কৰিছোঁ ND24ৰ পৰা এই ধৰণৰ কীৰ্তিমান ছাত্ৰ ওলাই আহক। তেওঁলোকৰ যি অভাৱ তেওঁলোকৰ হেঙাৰ নহয়, তেওঁলোকৰ মনৰ যি স্থিৰতা, মনৰ যি সবলতাই তেওঁলোকৰ শীৰ্ষ স্থানলৈ উঠাই লৈ যাব। আমি তাৰেই কামনা কৰিছোঁ। তেখেত এগৰাকী অসমৰ লগতে মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনক, আমি তাৰেই কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।